অসম চৰকাৰে মহিলাসকলৰ সবলীকৰণৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে মহিলাসকলৰ বাবে মহিলা উদ্যমিতা আঁচনি কিছুদিন আগতে প্ৰণয়ন কৰিছিল আৰু সেই মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে অসমৰ বিভিন্ন স্থানৰ মহিলাসকল স্বাৱলম্বী হ'বৰ কাৰণে স্বাৱলম্বীৰ দিশে আগবাঢ়িছে। মই বৰ্তমান উপস্থিত আছোঁ বাইহাটা চাৰিআলিৰ কাটানীপাৰাত আৰু কাটানীপাৰাত অঞ্জলি কুমাৰী নামৰ এগৰাকী মহিলাই মাছৰুমৰ খেতি কৰি স্বাৱলম্বীৰ দিশে আগবাঢ়িছে, যি অসম চৰকাৰে প্ৰদান কৰা মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে লাভ কৰা সেই 10,000 টকাৰে প্ৰথমতে আৰম্ভ কৰিছে প্ৰায় 60টা চিলিণ্ডাৰেৰে মাছৰুমৰ খেতি। আৰু মোৰ কেমেৰা সহযোগীয়ে ইতিমধ্যে NKTVৰ দৰ্শকসকলক দেখাইছে কেনেদৰে তেওঁ এই মাছৰুমৰ খেতি আগবঢ়াইছে আৰু এই চৰকাৰে দিয়া যি অভিলাষী আঁচনি, মহিলাৰ সবলীকৰণৰ যি আঁচনি, সেই মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে মহিলাগৰাকীয়ে স্বাৱলম্বিতাৰ দিশত আগবাঢ়িছে। মই তেখেতৰ লগত পোনে পোনে কথা পাতিবৰ চেষ্টা কৰিম। আপোনাৰ নাম অঞ্জলি কুমাৰী। উদ্যমিতা আঁচনিৰ জৰিয়তে আপুনি স্বাৱলম্বিতাৰ দিশে আগবাঢ়িছে, কেনেধৰণে আগবাঢ়িছে? হয়, মই প্ৰথমতে মাছৰুমৰ কাৰণে কৰিম বুলি বহুত আশা আছিল। তাৰপিছত মই ফেচবুকৰ জৰিয়তে মই লতিকা ডেকাৰ বাইদেউৰ ভিডিঅ' চাইছিলোঁ। চাই মই ভাল লাগিল চাই কেনে। তাৰপিছত মই ট্ৰেইনিং কৰিলোঁ বাইদেউহঁতে যোগাযোগ কৰি। ট্ৰেইনিং কৰি মই অলপ বেছি বনোৱা নাছিলোঁ, 20টা বনাইছোঁ। বনাই কেনে মই সেই 20টা দি মই বনাই কেনে অলপ নিজে ভাবিলোঁ আৰু যে মই পাৰিম আৰু অলপ বনাব পাৰিম। এতিয়া সেইটোৰ হিচাপত মই আৰু অলপমান বনালোঁ। এতিয়া কিমানটামান আছে আপোনাৰ চিলিণ্ডাৰ? কিমানটা আছে? এতিয়া মোৰ 60টা আছে চিলিণ্ডাৰ। তাৰপিছত যিহেতু আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি 10,000 টকা দিছে, সেইখিনি টকাৰে মই মাছৰুমত লগালোঁ আৰু যিখিনি আৰু গৰু ছাগলীৰ পুহি কেনে যিখিনি ইনকাম কৰিছোঁ বা এই যিমানখিনি ইনকাম হৈছে আপোনাৰ মাছৰুমৰ পৰা, যিমানখিনি ইনকাম পাইছে, কেনেধৰণে আগন্তুক দিনত আগবাঢ়িব? আগন্তুক দিনত আগবাঢ়িম বুলি বহুতখিনি ভাবিছোঁ। এতিয়া যিহেতু ঘৰৰ অলপমান অসুবিধা, সেইটোৰ কাৰণে। আপোনাৰ এই যি উৎপাদন হোৱা সেই মাছৰুমখিনি ক'ত বিক্ৰী কৰে? মই সেইখিনি লতিকা বাইদেউৰ তাতো মই কৰোঁ আৰু 2-1 কিলোকৈ মানুহে লৈ যায়। এগৰাকী আছিল অঞ্জলি কুমাৰী আৰু মই তেখেতৰ সহযোগী, গোটৰ যি সহযোগী মহিলা কেইগৰাকীমান আছে তেখেতৰ ওচৰলৈ গৈছোঁ। অঞ্জলি কুমাৰীয়ে এনেদৰে আগবাঢ়িছে, আপোনালোকে কেনেদৰে সহায় কৰে? কাৰণে আমি হ'ল মই ব্লকৰ CRPP হয়, কমলপুৰ উন্নয়ন খণ্ডৰ পৰা CRPP। আমি যিখিনি পাৰোঁ তাই যিখিনি কৈছে সেইখিনিত যিমান পাৰোঁ সিমান সহায় কৰিছোঁ। আৰু এই 10,000 যেতিয়া পাইছিল তেতিয়া তাৰমানে মোক কৈছিল, তাই শিপিনী দিলে। তাই কৈছে যে এতিয়া মই কি কৰিম, মই শালৰ পৰা চবখিনি মোৰ যোগাৰ আছে, এতিয়া মই 10,000টো এতিয়া মই মাছৰুমৰ কাৰণে লগাব বিচাৰিছোঁ, কি কৰিম বাইদেউ সুধিছে। কৈছে তুমি মাছৰুমত লগোৱা, এইখিনি যিখিনি আছে তুমি যি আনিব লাগে সূতা অলপমান আনা, যিহেতু শালখানি তুমি অলৰেডি আগৰে আছে, সূতাখিনি আনি এতিয়া তুমি মাছৰুমত যি কৰিব লাগে সেইখিনি। তাই কৈছে মই ট্ৰেইনিং ল'ম বাইদেউ, এনেকুৱা ব্লকৰ ফালৰ আছে নেকি? মই কৈছোঁ এতিয়া বৰ্তমান ব্লকৰ হোৱা নাই, তুমি যদি নিজাকৈ পাৰা ট্ৰেইনিংটো কৰা। ট্ৰেইনিংটো কৰিম দিয়ক বাইদেউ, সেনেকৈ কৈ কিনে কৰি কিনে আনিলে কৰিছে যিমান পাৰোঁ। এতিয়া ব্লকৰ ফালৰ পৰা তাইক যিমান সহায় লাগে বা য'ত যি কৰিব লাগে, আমি মাছৰুমৰ ক'ৰবাত কিবা লগা হ'লে নিব লগা হ'লে তাইৰ পৰাই লৈ যাওঁ। আপুনি ব্লকৰ লগত জড়িত আৰু এনেদৰে গাঁৱৰ মহিলাবিলাকৰ যি এই মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে 10,000 টকা লাভ কৰিছে আৰু বিভিন্নজনে আগবাঢ়িছে, এই ক্ষেত্ৰত আপোনালোকৰ ফালৰ পৰা কেনেধৰণে সহায়ৰ হাত আগবঢ়ায়? সহায়ত হাত আগবঢ়াই তেওঁলোকক আমি প্ৰত্যেকটো মহিলাকে প্ৰথমৰ পৰা আমি যেতিয়া গোটত থাকে বা আমি ট্ৰেইনিং দি কিনে তেওঁলোকক বুজাই দিওঁ কেনেকুৱাকৈ স্বাৱলম্বী হ'ব লাগে। যাৰ যিহৰ প্ৰতি আগ্ৰহ, তেওঁলোকক সেইটো কেনেকুৱা আগবঢ়াই লৈ যাবৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনি আমি প্ৰচেছ লওঁ, যে এনেকুৱা কৰা, এনেকুৱা কৰিলে তোমালোকে যিয়ে নহওক গোটৰ লগতে নিজৰ ঘৰখনকো কিবা নহয় কিবা ল'ব। যিহেতু আজিকালি এটা ইনকামেদি একো নহয়, সেইকাৰণে সেইটোও কওঁ যে নিজেও ইনকাম কৰিব লাগিব। ইনকাম কেনেকুৱা কৰে, যোনে যাৰ প্ৰতি ইচ্ছা, কোনো কিছুমানে শিপিনী যিটো লয়। এতিয়া তাই কৈছিল যে মই শিপিনীও, তাৰ লগত মই বেলেগ এটা কৰোঁ, সেইকাৰণে সেইটোও আগবঢ়াই দিছোঁ যে তুমি সেইটোও কৰা। এতিয়া তাৰ লগত আৰু যি কৰিব লাগে এই ক্ষেত্ৰত ধৰক আৰু কিবা তাই কৈছে যে অলপমান অসুবিধা হয়, এনেকুৱা হ'ব, এইবাৰ আকৌ কিবা পালে মুখ্যমন্ত্ৰী মহোদয়টো কৈয়ে থাকে আৰু তেওঁলোকে যিমান আগবাঢ়ি সিমানে হেল্প কৰিব। যি পালে এইবাৰ সেইখিনিত আৰু অলপমান আগুৱাই যাব, সেইটোৱে আমাৰ। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে অসম চৰকাৰে
মহিলাসকলৰ সবলীকৰণৰ বাবে যি মহিলা উদ্যমিতা আঁচনিৰ প্ৰচলন কৰিছিল আৰু এই মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে অসমৰ বিভিন্ন স্থানৰ গাঁৱৰ মহিলাসকল স্বাৱলম্বীৰ দিশে আগবাঢ়িছে। তাৰ এক উদাহৰণস্বৰূপে কাটনিপাৰাৰ অঞ্জলি কুমাৰীৰ এই মাছৰুমৰ খেতিৰ জৰিয়তে দৰ্শকসকলক আমি দেখালোঁ।